নমস্কাৰ সুপ্ৰভাত আজি শনিবাৰ ইংৰাজী 22 আগষ্ট 2026 অসমীয়া আজি ভাদ মাহৰ 4 তাৰিখ নিউমাৰলজিক্যালি যদি চাওঁ আজি বেসিক নাম্বাৰ হৈছে 4 ডেষ্টিনি নাম্বাৰ হৈছে 4 4 আৰু 4 যেটো কম্বিনেশ্যন অকমান টাফ কম্বিনেশ্যন গুটেই দিনটোৰ কাৰণে যেটো শুভ সংখ্যাৰ কথা কওঁ 3 আৰু 7 হৈছে শুভ সংখ্যা শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ ভ্ৰমণত বাধা বিভিন্ন ক্ষেত্ৰত ভ্ৰমণত তেওঁলোকৰ বাধা আছে বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ অশান্তি আজি গোটেই দিনটো তেওঁলোকৰ অশান্তি হ'ব মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ অৰ্থ বৃদ্ধি তেওঁলোকৰ কাৰণে খুব এটা ভাল সময় অৰ্থ বৃদ্ধি হ'ব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ মনত অশান্তি তেওঁলোকৰ লাইফত বিভিন্ন ধৰণৰ অশান্তি বিভিন্ন ধৰণৰ আঘাত তেওঁলোকৰ দেখাইছে সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ মানসিক অশান্তিও তেওঁলোকে আজি ভুগিব পাৰে কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ৰোগাৰোগ্য অৰ্থাৎ ৰোগে অসুবিধা কৰিব তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ দুৰ্ভাগ্য বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ দুৰ্ভাগ্যই দেখা দিছে বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বিপদৰ শংকা আছে সাৱধান চলিব ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ পদমৰ্যাদা লাভ খুব ভাল কথা মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ নতুন যোগাযোগ বৃদ্ধি হ'ব খুব ধুনীয়া কথা কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ এলাহ বৃদ্ধি আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলৰ মানসিক শান্তি গতিকে ওভাৰঅল যদি আমি চাওঁ গোটেই দিনটোৰ যেটা আজি শনিবাৰ হনুমান চালিসা পঢ়া শনি মন্দিৰ যোৱা আপোনালোকৰ কাৰণে খুবেই মংগলজনক গোটেই দিনটোৰ কাৰণে যদি আমি ওছো জেন টেৰট কাৰ্ডৰ পৰা যদি গাইডেন্স কাৰ্ড লিওঁ তো গাইডেন্স কাৰ্ড আহিছে দা সোর্স খুব এটা ধুনীয়া কাৰ্ড আপুনি নিজৰ সোর্স ইউজ কৰি আপুনি জীৱনত আগবাঢ়ি যোৱাত সহায়